হয় মোৰ নাম সন্দীপ কাকতি হয় মোৰ ঘৰ হবগা শান্তিপুৰ অহাকালিলৈ মোৰ যেহেতু জন্মদিন আছিলে সেইকাৰণে মই বৰবজাৰত আহিছিলোঁ বজাৰ কৰিবৰ কাৰণে তেনেকুৱাতে 8:20মান বাজিছে ঠিক মই বৰবজাৰৰ পৰা যেতিয়া মই মোৰ ঘৰলৈ খাবগাঁৱৰ ফালে গৈ আছিলোঁ তেনেকুৱাতে মানে ৰিগেল আৰ্কেটৰ যিটো চাৰিআলি সেই চাৰিআলিটোৰ ওচৰত মানে এজন তেখেতৰ নামটো ৰহমান বুলি গম পাইছোঁ আনিছুৰ ৰহমান বুলি তেখেতে মানে মেইন ৰাস্তাতে ৰখি পেলাই মোবাইলটো চাই আছে তো যাৰ কাৰণে মই প্ৰথমতে ফাৰ্ষ্ট হেৰিটো দিলোঁ হৰ্ণটো দিয়াৰ পিছতে তেখেতে মানে চাইড দিয়া নাই মই 2-3 ছেকেণ্ডমান মই ৱেইট কৰিছোঁ ৱেইট কৰাৰ পিছতে মই ছেকেণ্ড হৰ্ণটো দিয়াৰ লগে লগে সি মোক মানে বেয়া গালি দি পেলাই কৈছে যে ইমান উৎপাত কিহৰ তোৰ তেতিয়া মই কৈছোঁ দাদা আপুনি মোবাইল ইউজ কৰিছে চাইড কৰি পেলাই মোবাইলটো ইউজ কৰক বাছ এইটোতে মই কিয় ক'লোঁ বুলি কৈ পেলাই মই যেতিয়া বাইকখন লাহে লাহে গৈ আছোঁ মই একোৱেই বেয়াকৈ একো কোৱা নাই তাত চব মানুহ মানে আপোনাৰ সাক্ষী হিচাপে দিব যদি বৰবজাৰ মানুহখিনিয়ে কয় চাৰিআলিটোৰ ওচৰত আহি পেলাই মোৰ বাইকখনৰ আগত আহি পেলাই স্কুটিখন ৰখাই মোৰ ভিডিঅ' ফুটেজো আছে মোক মানে হেলমেট দি মোৰ মুখত প্ৰথমতে গুচিয়াইছে তাৰপিছত কৈছে যে অসমীয়া জাত এনেকৈ পেলাই মোক বেয়া বিহেভ কৰিছে যে চাই ল'ম কি কৰিবি এনেকৈ পেলাই মানে ঢেৰ মাৰ নামতো মোক গালি চালি দিছে দিয়াৰ পিছতে মানে মোক হেলমেটটো কিনি পেলাই বহুত পিটিছে মানে মুখত মাৰিছে হেলমেটৰ মোৰ ভিডিঅ'টো আছে কেনেকৈ মোক মাৰিছে আপোনালোকক মই দিব পাৰিম যদি আপোনালোকে বিচাৰে আপুনি এজাহাৰ দিছে এতিয়া এজাহাৰ দিছোঁ হয় এতিয়া সদৰ থানাত আহি পেলাই ছাৰতে কুইক একশ্যন লৈছে যে তেখেতক লগা পৰি ৰাখিছে আপোনাৰ নামটো মোৰ নাম সন্দীপ কাকতি ঠিক আছে ঘৰ হবগা শান্তিপুৰ এনেই যোনজনে আপোনাক আক্ৰমণ কৰিছে চিনি পায় নেকি চিনি নাপাওঁ তেখেতৰ মই এতিয়া শুনিছোঁ তেখেতৰ ৰিগেল আৰ্কেটৰ তলত মানে কিবা ফুটপাথত দোকান দিয়ে দোকান দি পেলাই আছে আৰু কিন্তু সেয়াই আৰু মানে হৰ্ণটো দিয়াৰ লগে লগে মানে কিয় দিলোঁ সেইটো লৈ পেলাই মানে মোক মাৰিছে ঠিক আছে এতিয়া সদৰ থানাত এজাহাৰ হয় সদৰ থানাত এজাহাৰ দিছোঁ হয় মোৰ নাম সন্দীপ কাকতি হয় মোৰ ঘৰ হবগা শান্তিপুৰ অহাকালিলৈ মোৰ যিহেতু জন্মদিন আছিলে সেইকাৰণে মই বৰবজাৰত আহিছিলোঁ বজাৰ কৰিবৰ কাৰণে তেনেকুৱাতে 8:20মান বাজিছে ঠিক মই বৰবজাৰৰ পৰা যেতিয়া মই মোৰ ঘৰলৈ খাবগাঁৱৰ ফালে গৈ আছিলোঁ তেনেকুৱাতে মানে ৰিগেল আৰ্কেটৰ যিটো চাৰিআলি সেই চাৰিআলিটোৰ ওচৰত মানে এজন তেখেতৰ নামটো ৰহমান বুলি গম পাইছোঁ আনিছুৰ ৰহমান বুলি তেখেতে মানে মেইন ৰাস্তাতে ৰখি পেলাই মোবাইলটো চাই আছে তো যাৰ কাৰণে মই প্ৰথমতে ফাৰ্ষ্ট হেৰিটো দিলোঁ হৰ্ণটো দিয়াৰ পিছতে তেখেতে মানে চাইড দিয়া নাই মই 2-3 ছেকেণ্ডমান মই ৱেইট কৰিছোঁ ৱেইট কৰাৰ পিছতে মই ছেকেণ্ড হৰ্ণটো দিয়াৰ লগে লগে সি মোক মানে বেয়া গালি দি পেলাই কৈছে যে ইমান উৎপাত কিহৰ তোৰ তেতিয়া মই কৈছোঁ দাদা আপুনি মোবাইল ইউজ কৰিছে চাইড কৰি পেলাই মোবাইলটো ইউজ কৰক বাছ এইটোতে মই কিয় ক'লোঁ বুলি কৈ পেলাই মই যেতিয়া বাইকখন লাহে লাহে গৈ আছোঁ মই একোৱেই বেয়াকৈ একো কোৱা নাই তাত চব মানুহ মানে আপোনাৰ সাক্ষী হিচাপে দিব যদি বৰবজাৰ মানুহখিনিয়ে কয় চাৰিআলিটোৰ ওচৰত আহি পেলাই মোৰ বাইকখনৰ আগত আহি পেলাই স্কুটিখন ৰখাই মোৰ ভিডিঅ' ফুটেজো আছে মোক মানে হেলমেট দি মোৰ মুখত প্ৰথমতে গুচিয়াইছে তাৰপিছত কৈছে যে অসমীয়া জাত এনেকৈ পেলাই মোক বেয়া বিহেভ কৰিছে যে চাই ল'ম কি কৰিবি এনেকৈ পেলাই মানে ঢেৰ মাৰ নামতো মোক গালি চালি দিছে দিয়াৰ পিছতে মানে মোক হেলমেটটো কিনি পেলাই বহুত পিটিছে মানে মুখত মাৰিছে হেলমেটৰ মোৰ ভিডিঅ'টো আছে কেনেকৈ মোক মাৰিছে আপোনালোকক মই দিব পাৰিম যদি আপোনালোকে বিচাৰে আপুনি এজাহাৰ দিছে এতিয়া এজাহাৰ দিছোঁ হয় এতিয়া সদৰ থানাত আহি পেলাই ছাৰতে কুইক একশ্যন লৈছে যে তেখেতক লগা পৰি ৰাখিছে আপোনাৰ নামটো মোৰ নাম সন্দীপ কাকতি ঠিক আছে ঘৰ হবগা শান্তিপুৰ এনেই যোনজনে আপোনাক আক্ৰমণ কৰিছে চিনি পায় নেকি চিনি নাপাওঁ তেখেতৰ মই এতিয়া শুনিছোঁ তেখেতৰ ৰিগেল আৰ্কেটৰ তলত মানে কিবা ফুটপাথত দোকান দিয়ে দোকান দি পেলাই আছে আৰু কিন্তু সেয়াই আৰু মানে হৰ্ণটো দিয়াৰ লগে লগে মানে কিয় দিলোঁ সেইটো লৈ পেলাই মানে মোক মাৰিছে ঠিক আছে এতিয়া সদৰ থানাত এজাহাৰ হয় সদৰ থানাত এজাহাৰ দিছোঁ